পত্নী হত্যাকাৰী নৰেন তাঁতীক ফাঁচীৰ দাবীত উত্তাল ডিমৌ থানাৰ চৌহদ। ডিমৌৰ খৰাহাট চাহ বাগিচাৰ পৰা আৰম্ভ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। পত্নী দীপ্তি তাঁতীক নৃশংসভাৱে হত্যা কৰা ছাত্ৰ নেতা তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি নৰেন তাঁতীৰ চৰম শাস্তিৰ দাবীত আজি শতাধিক ৰাইজে ডিমৌ আৰক্ষী থানাৰ চৌহদত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, বিভিন্ন মহিলা সংগঠন আৰু স্থানীয় সচেতন ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁলোকে হত্যাকাৰী নৰেন তাঁতীৰ শীঘ্ৰে ফাঁচী নিশ্চিত কৰাৰ দাবীত সুস্থৰ হৈ থানা চৌহদত বিভিন্ন শ্লোগানেৰে উত্তপ্ত মুখৰ কৰি তোলে। প্ৰতিবাদকাৰীসকলে ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ডিমৌ ৰাজহ চক্ৰ বিষয়াক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰসমূহত হত্যাকাণ্ডৰ ন্যায়িক তদন্ত আৰু ন্যায়পূৰ্ণ শাস্তিৰ দাবীৰ লগতে হত্যাকাৰী নৰেন তাঁতীক আইনী সুৰুঙাৰ জৰিয়তে মুক্ত নকৰিবলৈ আহ্বান জনোৱা হয়। উল্লেখযোগ্য যে হত্যাকাৰী নৰেন তাঁতীয়ে দীপ্তি তাঁতীৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দৰ্ভত 3জন যুৱকৰ ওপৰত মিছা অভিযোগ দাখিল কৰিছিল। পৰৱৰ্তী তদন্তত তেওঁলোকৰ নিৰ্দোষিতা প্ৰমাণ হোৱাৰ পাছত এই 3জনক ইতিমধ্যে আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজে এই নিৰ্দোষী 3জন যুৱকক অতি শীঘ্ৰেই মুক্তি দিয়াৰ দাবী জনাইছে। প্ৰতিবাদী ৰাইজে হত্যাকাৰী নৰেন তাঁতীৰ পক্ষে কোনো আইনজীৱী যাতে আগবাঢ়ি নাহে তাৰ বাবে আহ্বান জনায়। লগতে হাতজোৰ কৰি সদৌ সমাজৰ ওচৰত ন্যায় বিচাৰে যেন দীপ্তি তাঁতীৰ আত্মাই শান্তি পায়। হত্যাকাৰী নৰেন তাঁতীক ফাঁচী দিব অনুৰোধ কৰিছোঁ প্ৰশাসনক, আৰু নতুবা যাৱজ্জীৱন কাৰাদণ্ড হয় বুলি আমি নাৰী সন্থাৰ পৰা আমি দাবী কৰিছোঁ। আৰু অন্যথা তেওঁক যদি কিছুদিন জেলত ৰাখি আৰু যদি কোনোবাই উলিয়াই আনে আৰু যদি সেই ঘাতকে আকৌ যদি এই জেগাতে ঘূৰি ফুৰে তেতিয়া তেনেকুৱা দেখি পিনে আৰু বহুতো পুৰুষসকলে এইটো কাম কৰি আমি সাহস পাই যাব, আৰু তেনেকৈ আৰু বহুত নাৰীয়ে জীৱন হত্যা কৰি হেৰি হৈ যাব। তাৰপিছত আমি আজি নাৰী হৈও নিজৰ গৰ্ভৰ পৰা সন্তান জন্ম দিও আমি হত্যা কৰিবলৈ আমাৰ অধিকাৰ নাই। তেওঁ লোকৰ গৰ্ভৰ ছোৱালী এজনী কেনেকৈ হত্যা কৰিবলৈ অধিকাৰ পালে? সেই গতিকে আমি নাৰী সন্থাই তেওঁক মুঠতে ফাঁচী বিচাৰিছোঁ। যোৱা 21 তাৰিখে দীপ্তি তাঁতী নামৰ মহিলা এগৰাকীৰ মৃত্যুদেহ উদ্ধাৰৰ পাছত সমগ্ৰ ডিমৌ এক চাঞ্চল্যকৰ আৰু তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে নৰেন তাঁতী নামৰ কাল্পিত স্বামীক ডিমৌ আৰক্ষী থানাই আটকত ৰাখি তেখেতসকলক সোধা পোছা কৰি আছে আৰু তেখেতক এটি গোচৰ ৰুজু কৰি তেখেতক কাৰাগাৰত ৰাখিছে। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু মহিলা সমিতিয়ে অসম চাহ মজদুৰ সংঘ আৰু জাতীয় দল সংগঠনে এটাই দাবী জনাব বিচাৰিছোঁ, আৰু কিমান দীপ্তি তাঁতীৰ দৰে মহিলাসকল হত্যা হ'ব পুৰুষৰ কামনাৰ বলি হৈ, আৰু কিমান আমাৰ বিনা কোঁৱৰৰ দৰে মহিলাসকল পুৰুষৰ কামনাৰ বলি হৈ পিনি মৃত্যু হ'ব। আমি ইয়াতে সমাপ্ত বিচাৰিছোঁ। আমি ইয়াৰ এটা উচিত বিচাৰ বিচাৰিছোঁ। মহামান্য আদালতে আমাক এই ৰাইজক অস্বস্তি কৰাৰ, ৰাইজক আশ্বাস দিবৰ কাৰণে নৰেন তাঁতী নামৰ কাল্পিত আৰু হত্যাকাৰীসকলক ফাঁচীৰ দৰে ন্যায় আমাক লাগে, ফাঁচী দিব লাগিব তেখেতসকলক, নহ'লে এওঁলোক পিছলৈ জামিন পায় মুকলি আকাশত আহি আৰু কত নাৰীক তেওঁলোকে অত্যাচাৰ কৰি শোষণ কৰিব। সেয়া নাৰীসকল ভয়ভীত হৈ আছে, প্ৰতিগৰাকী নাৰী ভয়ভীত হৈ আছে যে তেওঁলোক সুকলমে থাকিব নে নাথাকে। যদি এইদৰে নৰেন তাঁতী লোকসকলক কাৰাগাৰত ৰাখি কেইদিনৰ পাছত বেল দি পিনি মহামান্য আদালতে যদি এৰি দিয়ে তেন্তে ই এটা ডাঙৰ উদাহৰণ হ'ব হত্যাকাৰীৰ কাৰণে। যি দৃষ্কৰণীয় কাম কৰিলে, যি ঘটনা কৰিলে, দীপ্তি তাঁতীক হত্যা কৰি দিচাংনন্দনত উফৰাই দিলে, তাৰ কাৰণে মই এটাই কথা ক'ব বিচাৰিছোঁ সংযোগ মাধ্যমে, যে তেখেতক কোনো যাতে সহায় নকৰে, তাক ফাঁচি হ'ব লাগে, আৰু যাতে এই মুকলি আশাত ঘূৰি নাহে। আৰু আমি এইটোৱে আমাৰ CMSৰ তৰফৰ পৰা আৰু আমাৰ শ্ৰমিকসকলৰ পৰা এটাই দাবী আমি প্ৰশাসনক জনাব বিচাৰিছোঁ, যদি মুকলি আশাক ঠিক ঘূৰিব দেখা পাম বা আমি যদি বিচাৰ নাপাম, তো আমাৰ যিটো গণতান্ত্ৰিক যি আমাৰ দাবী, এই যি গণতান্ত্ৰিক দিৱসে আমি যি আন্দোলন কৰোঁ তেনেকৈ আমি চলাই যাম। নৰেন তাঁতীক ফাঁচি হ'ব লাগে। কিন্তু শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।